এই লুমটো যেতিয়া আপোনাৰ ভিজি যাব এবাৰ ন এই লুমটো ভিজি গ'লে শুকাবলৈ বহুত টাইম লাগে আৰু হয়তো বহুত হিটৰ প্ৰয়োজন হয় মানে আপুনি হিট দিব লাগিব এটা বহুত বেছি গৰম দিব লাগিব তেতিয়া সেই লুমটো শুকাব নহলে কি হ'ব এজনে এজনৰ ওপৰত মানে একদম গুট খাই যাব আপোনাৰ হয়তো আপোনাৰ জ্বৰ আহিব পাৰে বা নিউমোনিয়া হ'ব পাৰে টাইফয়েড হ'ব পাৰে নানান বেমাৰ আহি যাব পাৰে তো সেই বেমাৰবিলাক নহাৰ আগতে আপুনি হাঁহৰ পোৱালিবিলাক যেতিয়া বৰ্ডিং কৰিব কিমান শুকান জায়গাত ৰাখিব পাৰিব ইহঁতক আৰু এনেকুৱা নহয় যে শুকান জায়গাত ৰাখিলে ইহঁতক খাদ্য নিদিব সেনেকুৱা নহয় ইহঁতক মানে নমস্কাৰ বন্ধুসকল ধ্ৰুৱজিৎ টিপছলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ সো বন্ধুসকল আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে সো বন্ধুসকল আজি আমি আলোচনা কৰিম হাঁহৰ পোৱালিৰ বৰ্ডিং কেনেকৈ কৰিম বা কেনেকৈ কৰিলে বৰ্ডিঙত ভাল ৰিজাল্ট আমি আনিব পাৰিম তো আজি সেই বিষয়লৈ আমি আলোচনা কৰিম কিয়নো আজি কেইদিন হ'ল মই ভিডিঅ' দিব পৰা নাই আৰু ভিডিঅ' দিব নোৱাৰা কাৰণবিলাক হৈছে আপোনাৰ এনেকুৱা ধৰণৰ এতিয়া আমাৰ মিচিঙত হাঁহৰ পোৱালি হেচাৰি হোৱা আৰম্ভ হৈছে যোৱা পৰখিৰ পৰা তো যেতিয়া হেচাৰি হোৱা সময় আহে প্ৰায় আপোনাৰ হেচাৰিত 23 দিন বয়স হয় মানে কণী দি থাকিবলৈ ধৰক আপোনাৰ যেতিয়া মানে হেচ হ'ব আৰু ধৰক 23 দিন মান হয় তেতিয়া আমি সম্পূৰ্ণ মিচিঙত লাগি থাকিব লগা হয় তো সেইটো কাৰণে মই ভিডিঅ' আপোনালোকক দিব পৰা নাই কিয়নো আজি আমাৰ পোৱালি বৰ্ডিং লাগিছে হাঁহৰ পোৱালি আজি হাঁহৰ পোৱালি এইটো হৈছে 2 দিন বয়স সিহঁতৰ তো প্ৰায় এতিয়া 500 পোৱালি বৰ্ডিং লাগিছে আৰু এইটো হৈছে আপোনাৰ ব্ৰিড আপোনাৰ পাতি হাঁহৰ পোৱালি তো এতিয়া 500 পোৱালি বৰ্ডিং আমি ধুনীয়াকৈ সম্পূৰ্ণকৈ বহাই লৈছোঁ তো আহকচোন আমি আজি বৰ্ডিঙৰ বিষয়ে কিছুমান কথা পাতি লওঁ যেনেকুৱা ধৰণত আপুনি ধৰক বৰ্ডিঙত কেনেকৈ ভাল ৰিজাল্ট উঠাব চাওক এতিয়া সিহঁতৰ বৰ্ডিংটো আমি বহুত বেছি দীঘল কৰি দিছোঁ দেখিছেনে বহুত বেছি দীঘল কৰি ডাঙৰ কৰি দিছোঁ চাওক এতিয়া এই যে বৰ্ডিংটো যে আপোনাৰ যে দীঘল বা ডাঙৰ কৰিছোঁ কি কাৰণত জানেনে ইয়াত পোৱালিটো 500 পোৱালি আছে তো ঠাইখিনি কম হ'লেই হয় কিন্তু আমি ডাঙৰকৈ দিয়া কাৰণ হৈছে কিছুমান এনেকুৱা ধৰণত চাব এতিয়া হাঁহে যেতিয়া আপোনাৰ পানী দিব ন ইহঁতে বহুত বেছিকৈ পানী পেলাব আৰু পেলাব মানে কি পাৰিলে সাজটোত ইহঁতে গায়ে ধুই দিব চাওক এই ইহঁতে খাই আছে দেখিছেনে প্ৰায় গা চাই একদম লগাই চগাই একদম মানে তাত পালে সাঁতুৰিয়ে দিব সিহঁতে তো সেইটো কাৰণে কি হয় পোৱালিবিলাকক আপুনি বৰ্ডিঙত ৰাখিবলৈ বহুত বেছি কষ্ট হ'ব আৰু সিহঁতে মৰ্টেলিটি বহুত বেছিকৈ আহিব তো তাৰ কাৰণে আমি কিছুমান মানে কি ধৰক আপোনাৰ আমাৰ হিচাপত আমি বৰ্ডিং কৰি লওঁ তো সেইটো কাৰণে আমি কি কৰিছোঁ আৰু এই বস্তুটো হৈছে কেনেকুৱা আপোনাৰ হাঁহৰ বৰ্ডিঙত আপোনাৰ তলটো যদি আপোনাৰ মানে ফ্লোৰ হয় তেতিয়াহ'লে বহুত বেছি ভাল আৰু যদি আপোনাৰ ফাৰ্মিং হয় যদি চাং হয় তেতিয়াহ'লে আপুনি বৰ্ডিং কৰিবলৈ ভাল পাব এতিয়া আমাৰ যিগতিকে ফ্লোৰ আমি এনেকুৱা চিষ্টেমত আপোনাৰ বৰ্ডিং কৰিছোঁ চাব এই যিটো সাইড দিছো এইটো ফালৰ পৰা আপোনাৰ এইটো ফালে আপোনাৰ কোনো ভুচি চুচি আমি একো দিয়া নাই ইয়াত খালি দুখন মৰাপাতৰ বস্তা পাৰি থৈ দিছো কিয়নো এই বস্তা দুখন আপোনাৰ চেঞ্জ কৰি থাকিব লাগিব প্ৰায় 2-3 ঘণ্টা মূৰে মূৰে এই বস্তা দুখন চেঞ্জ কৰিব লাগিব কিয়নো এই বস্তা দুখন এতিয়া শুকান হৈ আছে যেতিয়া এই তিতি যাব গোটেইখিনি তেতিয়া এই বস্তাখন আমি চেঞ্জ কৰিব লাগিব আৰু সিহঁতে তাত দেখিছেনে পানীত কেনেকৈ খেলিছে তো এতিয়া পানীটো মানে যিমানখিনি খাব লাগে সিহঁতে তাতছে বেছিকৈ পানীটো পেলাই দিয়ে আৰু তেতিয়া কি হ'ব এই বস্তাখনৰ গোটেই বস্তাখনে টানি লৈছে পানীটো দেখিছেনে সেই ঠাইখিনি গোটেই মানে ভিজি গৈছে তো এতিয়া আমি কি কৰিছোঁ এইখিনি ঠাইত আপোনাৰ এনেকৈ দিছোঁ ধুনীয়াকৈ দুটা ড্ৰিংকাৰ লগাই দিছোঁ এতিয়া পিছলৈকে আমি ড্ৰিংকাৰ বঢ়াব লাগিব যিগতিকে আজি প্ৰথম আমি বৰ্ডিঙত আনিছোঁ সিহঁতক আৰু এতিয়া দিনৰ ভাগ এতিয়া বহুত বেছি গৰমো আছে ৰাতি ভাগৰ কাৰণে আৰু বৰ্ডিংটো আমি চেঞ্জ কৰিব লাগিব আৰু যদি আপুনি হাঁহৰ বৰ্ডিং যদি লগাইছে তেতিয়াহ'লে আপুনি বৰ্ডিঙত সম্পূৰ্ণ মানুহ এজন লাগি থাকিব লাগিব তেতিয়াহে ৰিজাল্টটো ভাল আনিব পাৰিব নহ'লে পোৱালি মৰ্টেলিটি হৈয়ে থাকিব আপুনি আৰু হয়তো এনেকুৱা আপোনাৰ কিছুমান ফাৰ্মিং আছে ধৰক হাঁহৰ পোৱালি বৰ্ডিঙত লগালে বচাবই নোৱাৰে 100টা পোৱালিয়ে মৰ্টেলিটি হৈ যায় তো সেইটো কাৰণে মই কৈছোঁ চাব এইটো সাইডটো আমি ধুনীয়াকৈ ভুচি নিদাকৈ এৰি দিছোঁ আৰু এইটো সাইডে চাওক এই মৰাপাতৰ বস্তাটো দি ইয়াত তলত ভুচি দিছোঁ আমি বহুত বেছি মোটা কৰি ভুচি দিছোঁ দেখিছেনে এইটো আৰু এই বস্তাটো আমি সেপাৰেটকৈ দিছোঁ ইহঁতক ধুনীয়াকৈ ইমানখিনি ঠাই ইহঁতক সেপাৰেটকৈ দিছোঁ আৰু যেতিয়ালৈকে এই বস্তাকেইখন আপোনাৰ মানে ভিজি নাযাব এইটো বস্তাটো নিভিজিব ইহঁতক আমি খাদ্য দিয়া নাই যদি আপোনাৰ ইয়াতে যদি ইহঁতক পানী দিওঁ বা খাদ্য দি দিওঁ এনেকৈ লাইন কৰি তেতিয়াহ'লে এই বস্তাকেইখন আমি প্ৰায় 2-3 ঘণ্টা মূৰে মূৰে চেঞ্জ কৰি থাকিব লাগিব তো তেতিয়াতো সম্ভৱেই নহয় ইমান বেছিকৈ আপুনি বস্তা চেঞ্জ কৰি থাকিব আৰু এই বস্তাকেইখন ধুব লাগিব তো তাৰ কাৰণে আমি কিছুমান কৰিছোঁ কি এইটো যিমান পাৰোঁ আমি মোটাকৈ দিছোঁ দেখিছেনে এইটো আমি ভুচিটো মোটাকৈ দিছোঁ বহুত বেছি ভুচিটো মোটাকৈ দি কি কৰিছোঁ আপোনাৰ আমি ইহঁতৰ ঠাই যেতিয়া ইফালে খোৱা লোৱা হ'ব সিহঁতে ইফালে অট'মেটিক আহিব কিয়নো ইহঁতে পোৱালি যেতিয়া হৈ আছে এই যিহঁতৰ লুমটো আছে দেখিছেনে এই লুমটো যেতিয়া আপোনাৰ ভিজি যাব এবাৰ ন এই লুমটো
এই লুমটো ফিজিকেলি শুকাবলৈ বহুত টাইম লাগে আৰু হয়তো বহুত হিটৰ প্ৰয়োজন হয় মানে আপুনি হিট দিব লাগিব এটা বহুত বেছি গৰম দিব লাগিব তেতিয়া সেই লুমটো শুকাব নহলে কি হ'ব এজনে এজনৰ ওপৰত মানে একদম গুট খাই যাব পিছত কি হ'ব এই পোৱালিখিনি মৰিব আপোনাৰ হয়তো আপোনাৰ জ্বৰ আহিব পাৰে বা নিউমোনিয়া হ'ব পাৰে টাইফয়েড হ'ব পাৰে নানান বেমাৰ আহি যাব পাৰে তো সেই বেমাৰবিলাক নহাৰ আগতে আপুনি হাঁহৰ পোৱালিবিলাক যেতিয়া বৰ্ডিং কৰিব কিমান শুকান জায়গাত ৰাখিব পাৰিব ইহঁতক আৰু এনেকুৱা নহয় যে শুকান জায়গাত ৰাখিলে ইহঁতক খাদ্য নিদিব সেনেকুৱা নহয় ইহঁতক মানে খাদ্যটো আপুনি এভেইলেবল কৰি দিব লাগিব আৰু ঠাইখিনিও আপুনি শুকান ঠাইত ৰাখিব লাগিব তো সেইটো কাৰণে আমি কি কৰিছোঁ হাঁহৰ বৰ্ডিংটো বহুত বেছি দীঘলকৈ লগাই দিছোঁ এনেইতো ধৰক আপোনাৰ ইয়াত মুৰ্গী যদি হ'লে প্ৰায় আপোনাৰ ইয়াত 1500 পোৱালি বৰ্ডিং কৰিব পৰা গ'লে হয় কিন্তু এতিয়া হাঁহ যেতিয়া 500তে আপোনাৰ কিমান ঠাই লগা হৈছে দেখিছেনে আৰু হাঁহৰ পোৱালি যেতিয়া বৰ্ডিং কৰিব আপোনাৰ ঠাইখিনি বহুত বেছিকৈ লাগিবই যেতিয়া আপুনি কম ঠাইত বৰ্ডিং কৰিব যায় তেতিয়াহ'লে আপুনি বহুত ডাঙৰ সমস্যাত পৰিব পাৰে তো চাওক এতিয়া আমি ৰাতিৰ কাৰণে ইহঁতক অলপ কিছুমান চেঞ্জ কৰি দিম তো ৰাতিৰ ভিডিঅ'টো মই জনাই দিম আপোনালোকক ডিটেইলছভাৱে কিয়নো এতিয়া আপুনি এনেকৈ যদি বৰ্ডিং কৰিব পাৰে বা ঠাইখিনি যদি বনাই ল'ব পাৰে তেতিয়াহ'লে আপোনাৰ মৃত্যুৰ হাৰটো একদম 0% হ'ব আপুনি চাওক পোৱালিখিনি প্ৰায় এতিয়া সুস্থ হৈ আছে আৰু ইয়াত আমাৰ কিছুমান কাম কৰিব লগা আছে যি গতিকে ইহঁতৰ ভেকচিনেশ্যন টাইম এতিয়া নহয় ইহঁতক প্ৰায় আমি 5 দিন পিছৰ পৰাহে ইহঁতক এণ্টিবায়'টিকৰ ব্যৱস্থা কৰিম তো এতিয়ালৈকে ইহঁতক একো নিদিওঁ আমি ফিডটো ব্যৱহাৰ কৰিছোঁ ফ্ৰী ষ্টাৰ্টাৰ ফিড অলপ ফিড দি দিছোঁ যাতে সিহঁতক যিমানখিনি খুচি খাব পাৰে তো ইহঁতে পানীটো বহুত বেছিকৈ পেলায় দেখিছেনে এইটো 3 লিটাৰৰ ড্ৰিংকাৰত দিছোঁ পানীটো দিছিলোঁ মাত্ৰ অলপ আগত তো পানীটো গোটেই শেষ কৰি পেলালে তো এতিয়া বস্তাখনো দেখিছেনে গোটেই ভিজি গৈছে এতিয়া এই বস্তাখনৰ ওপৰত যদি ইহঁতে শুই থাকে তেতিয়াহ'লে সেই পোৱালিটোৰ হয়তো আপোনাৰ বেছি দিন লাষ্টিং নকৰিব তো সেইটো কাৰণে হাঁহৰ বৰ্ডিং কৰিবলৈ বহুত বেছি কঠিন তো কিয়নো যি গতিকে ধৰক আপোনাৰ হাঁহৰ পোৱালি প্ৰায় আপোনাৰ এমাহ দিন ইহঁতক পানীত দিব নোৱাৰোঁ আমি কিয়নো ইহঁতৰ যেতিয়ালৈকে এই যিটো লুম আছে এই লুমটো চেঞ্জ হৈ যাব ইহঁতৰ তেতিয়াহে ইহঁতক আমি নি পানীত দিব পৰা হৈ যাম তাৰ বিষয়েও আমি আলোচনা কৰিম পিছৰ ভিডিঅ'ত তো বন্ধুসকল এতিয়া চাওক পোৱালিখিনি প্ৰায় আপোনাৰ সুস্থ আছে দেখিছেনে এতিয়া সিহঁতে দীঘলকৈ ঠাইটো পাইছে ন এতিয়া সিহঁতে দৌৰিছে ধুনীয়াকৈ এতিয়া ধুনীয়াকৈ দৌৰি আছে আৰু ইহঁতক এটা বস্তু লক্ষ্য কৰিছেনে আপোনালোকে ইহঁতে যেতিয়া তাত খাই আছে ইহঁতে মানে কি ইহঁতৰ গাত মানে পানী লগা নাই বা সিহঁতে মানে ভিজা নাই ইয়াৰ কাৰণ হৈছে কিছুমান কেনেকুৱা ধৰণৰ জানেনে এই তাত যি ড্ৰিংকার দুটা দিছোঁ যে আমি সেই ড্ৰিংকার দুটাত আপোনাৰ পানীটো বহুত বেছি কমকৈ ওলায় সেইটো যি দুটা ড্ৰিংকার দিয়া গৈছে সেই ড্ৰিংকার দুটাত পানীটো বহুত কমকৈ ওলা আছে মানে কেপাচিটিত আমি লগাই দিছোঁ যাতে সিহঁতে যিমানখিনি খাব বিচাৰে সিমানখিনি খাব পাৰে যাতে পানীটোত খেলিব নোৱাৰে বেছিকৈ তো সেইটো কাৰণে সিহঁতৰ গাবিলাক বহুত বেছিকৈ মানে ভিজা নাই সিহঁতৰ আৰু নিভিজা কাৰণে কি হৈছে সিহঁতে ধুনীয়াকৈ দৌৰি থাকিব পাৰিছে আৰু যেতিয়া সিহঁতৰ গাটো ভিজি যাব সম্পূৰ্ণ তেতিয়া ইহঁতে দৌৰিব কিন্তু নোৱাৰিব আৰু এই ঠাইখিনি আপোনাৰ সম্পূৰ্ণ আমি শুকান ৰাখিবই লাগিব যিকোনো পদ্ধতিতে হওক ইয়াক আপুনি বেছিকৈ কাৰেণ্টৰ হিট দিয়ে হওক বা যিকোনো প্ৰকাৰে এই ঠাইখিনি ইহঁতে যি ৰাতি থাকিব এই ঠাইখিনি সুন্দৰ আপুনি ড্ৰাই কৰি ৰাখিবই লাগিব যদি এই ঠাইটো মানে ভিজি থাকিব লাগে তেতিয়াহ'লে আপুনি পোৱালি বচাব নোৱাৰে হাঁহৰ পোৱালি তো এনেকুৱা ধৰণে বৰ্ডিংটো বহাই ল'ব হয়তো আপুনি ইয়াৰ ৰিজাল্ট সম্পূৰ্ণ ভাল ৰিজাল্ট পাব আৰু যদি কিবা জানিব লগা থাকে বন্ধুসকল তেতিয়াহ'লে আমাৰ হোৱাটছআপত মেছেজ কৰি আপুনি জানিব পাৰিব সেইটো কোনো অসুবিধা নাই তো বন্ধুসকল এতিয়া আমি ইফালে লগাইছোঁ মুৰ্গীৰ বৰ্ডিং আছে ইফালে প্ৰায় এতিয়া ইয়াতো মুৰ্গীৰ পোৱালি যিখিনি আমাৰ শেষ আপোনাৰ হেচাৰি হ'ব আছিলে সেইখিনি পোৱালিও আমাৰ ওলাই গ'ল এতিয়া আমাৰ হাঁহৰ পোৱালি আহিব এইটো হৈছে আপোনাৰ দেশী মুৰ্গীৰ পোৱালি সম্পূৰ্ণ তো ইহঁতেও এতিয়া মানে বৰ্ডিঙৰ পৰা প্ৰায় ইহঁতক 15 দিনমান বৰ্ডিঙত ৰাখিম এইটো ৰুমত তাৰপিছত ফাৰ্মলৈকে শ্বিফ্ট কৰি দিম ইহঁতক কিয়নো ফাৰ্মতো এতিয়া লাহে আমি ৰেডি হোৱাৰ কাৰণে গৈ আছে মুৰ্গী তো তাতো প্ৰায় মুৰ্গী সোমাইছোৱে ফাৰ্মত তো আজি ফাৰ্মৰ ভিতৰ পিনেও লৈ যাম আপোনালোকক চাওঁ বলকচোন আমি ফাৰ্মৰ ভিতৰ পিনে গৈ থাকোঁ লাহে চাওক ইয়াতো প্ৰায় 300 পোৱালি বৰ্ডিং কৰিছোঁ দেশী মুৰ্গী পোৱালি কিয়নো এই প্ৰায় পোৱালিখিনি অৰ্ডাৰেই আছে বুকিং হৈ আছে এই পোৱালিখিনি আৰু প্ৰায় 10 দিনমান হ'লেহে ইহঁতক ডেলিভাৰী দিম আমি কিয়নো যিজন কাষ্টমাৰে বিচাৰিছে তেখেতক অলপ ডাঙৰ সাইজৰ পোৱালি লাগে তো চাওক এতিয়া পোৱালিখিনি আমাৰ সম্পূৰ্ণ ধুনীয়া হৈ আছে সিহঁতে ইচ্ছামতে খাইছে ইচ্ছামতে শুইছে দেখিছেনে এইটো চাওক পানীৰ ড্ৰিংকাৰটো কৈছিলোঁ নে মই এই চাওক পানীটো ইহঁতে বেছিকৈ খেলিব পৰা নাই
মানে কি কম পৰিমাণত পানীটো অহা কৰি দিছোঁ। যদি বেছি পৰিমাণত পানীটো আহে তেতিয়াহ'লে ইহঁতে মানে ইয়াত গা ধুব ধৰিব। সেইখিনি পানীতে সিহঁতে গা ধুব বিচাৰে, কিন্তু সিহঁতে গা ধুব পৰা নাই। দেখিছেনে ধুনীয়াকৈ? এতিয়া এইটোত আমাৰ যিগতিকে এইটো চাইড ফ্ল'ৰ, আৰু ফ্ল'ৰটো আমাৰ এনেকুৱাকৈ বনাইছোঁ আমি, একপিনে পুৰা ঢাল কৰি দিছোঁ, এতিয়া পানীটো পৰিলে সিপিনে যায়, ইপিনে যাতে পানীটো আহিব নোৱাৰে। সিহঁতে য'ত মানে শুকান ঠাইখিনি আছে ইপিনে যাতে সিহঁতে পানী বেছিকৈ পেলালেও এইটো চাইড আহিব নোৱাৰে। তো সেইটো চিষ্টেমত আমি বৰ্ডিংটো লগাইছোঁ। ৰাতি ভাগৰ বৰ্ডিংটো সম্পূৰ্ণ বেলেগ হ'ব। তো ৰাতিৰ কাৰণে বৰ্ডিংটো মই ভালদৰে যেতিয়া ফিটিং কৰিম আমি, তেতিয়া নিশ্চয় ইয়াৰ আগৰ ভিডিঅ'ত মই জনাম। তো ব'লকচোন আজি আমাৰ ফাৰ্মৰ ভিতৰ পিনে যাওঁগৈ। আৰু ফাৰ্মৰ ভিতৰ ফালে যাওঁ। এইটো আমি বনাই আছোঁ ৰুমটো। এইটো ৰুমটো হোৱা নাই আমাৰ ৰেডি এতিয়ালৈকে, অলপ কাম বাকী আছে। এইখিনি ৰুমৰো গাঁথনিটো হৈছে, গাঁথনিখিনি হোৱাৰ পিছত ইয়ালৈকে হয়তো পোৱালি আনিব পৰা হৈ যাব। এতিয়া আমি ভিতৰত যাওঁ। ইয়াতো আপোনাৰ গোটেইখিনি আপোনাৰ দেশী মুৰ্গীয়ে হয়। ইয়াতো লাহে লাহে আপোনাৰ সোমাই আছোঁ আমি। ইহঁতৰ গৰম লাগিছে, দেখিছেনে? ইয়াত পানী পেলাইছে আৰু ইহঁতে ধুনীয়াকৈ ইয়াতে হৈছে ঠাৰিখনত। আৰু এতিয়া এইটো গোটেইখিনি আমাৰ খোলাই আছে, গতিকে আমি কমকৈ বৰ্ডিং কৰি কিনে পোৱালিখিনি ফাৰ্মলৈকে দি আছোঁ। আৰু এইখিনি প্ৰায় ডিপিকিং চিপিকিং কৰা আছে। আৰু আমাৰ পোৱালিৰ কেতিয়াও আপোনাৰ এইটো সেইটোক খুটিয়া খুটি কৰিব নোৱাৰে, কিয়নো আমি সম্পূৰ্ণভাৱে ইহঁতক ডিপিকিং কৰি কেনেহে ফাৰ্মলৈকে লৈ আহোঁ। তেতিয়া দুই তৰফত পোৱালি আছে ইয়াত। তো এতিয়া তাৰ পৰা বৰ্ডিঙত ইয়ালৈকে আহি থাকিব, আৰু ইয়াৰ পৰা হয়তো কাষ্টমাৰলৈকে গৈ থাকিব। তো এইখন ফাৰ্ম আমাৰ সম্পূৰ্ণ ৰেডি হৈ আছে, গোটেই ভুচি চুচি আহিছে সম্পূৰ্ণ। তো গোটেই ফাৰ্মখনে ৰেডি এতিয়া। আজি গতিকে আমাৰ ফাৰ্মৰ এৰিয়াটো হয়তো ইয়াৰ আগৰ ভিডিঅ'টো মই দেখুৱাই দিছোঁ, কিয়নো ইফালে আমাৰ হাঁহ দিব পৰা ফিচাৰীটো আছে, এইটো চাইডে এইটো ফিচাৰী। এতিয়া পানীও শুকাই আছে। তো সিহঁতে বৰ্ডিঙৰ পৰা যেতিয়া প্ৰায় এমাহ হৈ যাব, হাঁহখিনি ইয়াত খালত নমাই দিম ইহঁতক ফিচাৰীত আনি। আৰু এইটো চাইডেও আমাৰ খোলা আছে। তো বন্ধুসকল আজিলৈ মানে আকৌ এটা ভিডিঅ'ত লগ পাম বুলি আশা ৰাখিলোঁ। ধন্যবাদ।